নমস্কাৰ প্ৰিয় শ্ৰোতাবৃন্দ, আমাৰ ইউটিউব চেনেল আত্ম উপলব্ধি অৰ্থাৎ চেল্ফ ৰিয়েলাইজেশ্যনলৈ আপোনালোক সকলোকে পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আজি আমাৰ আলোচনাৰ বিষয়বস্তু হ'ল ভাল কাম কৰক, সুখেৰে থাকক। আমি আগৰ ভিডিঅ'তে সুখৰ সংজ্ঞা বা সুখৰ সন্ধান সম্পৰ্কে আলোচনা কৰিছিলোঁ। এতিয়া আমি সুখী হৈ থাকিবৰ বাবে আমি ভাল কাম কৰিব লাগিব। এতিয়া ভাল কামনো কি বা চমু অৰ্থত কামনো কি? আপোনাৰ যিকোনো কৰ্ম, আপোনাৰ যিকোনো চিন্তা, আপোনাৰ যিকোনো ভাৱনা, যিকোনো আপোনাৰ দৈহিক কাম, মনোভাৱ, আচৰণ সকলোৱে একোটা কাম। আপুনি কি ভাবিছে সেইটো এটা কাম। আপুনি কি খাইছে সেইটো এটা কাম। আপুনি কি চিন্তা কৰিছে সেইটো এটা কাম। আপোনাৰ দৈহিক অংগ সঞ্চালনৰ জৰিয়তে যিখিনি নিত্য নৈমিত্তিক যিখিনি কৰিছে সেয়াও কাম। এতিয়া আমাৰ প্ৰশ্ন হ'ল ভাল কামনো কোনবোৰ বা আমি ভাল কাম কেনেকৈ কৰিব পাৰোঁ? মই মূলতঃ আপোনালোকক তিনিটা কথা উনুকিয়াব বিচাৰিছোঁ। আপুনি ভাবক, উপলব্ধি কৰক বা তাক বুজিবলৈ প্ৰয়াস কৰক। কেৱল মাত্ৰ আপোনাৰ মনলৈ প্ৰশ্ন কিছুমান এৰি দিয়াই এই ইউটিউব চেনেলৰ মূল উদ্দেশ্য। ইয়াৰ জৰিয়তে আপোনালোকক শিক্ষা দিয়াৰ উদ্দেশ্য নহয়। আপুনি যদি নিজকে প্ৰশ্ন কৰে তেতিয়াহ'লে তাৰ উত্তৰ আপুনি নিজেই পাব। কিয়নো এই মহাজাগতিক বিশ্ব ব্ৰহ্মাণ্ডৰ আপুনি সৰ্বোচ্চ শক্তি, অপুৰন্তৰ শক্তিৰ অধিকাৰী আপুনি নিজেই। মাত্ৰ তাক আপুনি উপলব্ধি কৰিব জানিলেই হ'ব। এতিয়া আহোঁ আমাৰ মূল বিষয়বস্তু, ভাল কাম কোনবোৰ? মই তিনিটা দিশেৰে ভাল কামক সংজ্ঞাবদ্ধ কৰিব বিচাৰিছোঁ বা মোৰ দৃষ্টিকোণৰ পৰা মই তিনিটা দিশ আপোনালোকৰ সন্মুখত উপস্থাপন কৰিব বিচাৰিছোঁ। এটা আপোনাৰ বিবেক অনুকূল কাম, দ্বিতীয়তে আপোনাৰ প্ৰকৃতি অনুকূল কাম অৰ্থাৎ প্ৰকৃতিৰ নীতি অনুসৰি সম্পাদিত কাম বা এক্ট একৰ্ডিং টু ল' অফ নেচাৰ বুলি আমি ক'ব পাৰোঁ। তৃতীয়তে পৰিস্থিতি বা পৰিৱেশ অনুকূল কাম। পৰিস্থিতি বা পৰিৱেশ বুলি ক'লে যিকোনো পৰিৱেশ বা পৰিস্থিতি হ'ব পাৰে, সামাজিক পৰিৱেশে হ'ব পাৰে, সমাজৰ মূল্যবোধ সংলগ্ন কৰ্মই হ'ব পাৰে বা সমাজৰ হিতৰ কাৰণে সংগঠিত কৰ্মই হ'ব পাৰে, সমাজৰ সৰহসংখ্যক ব্যক্তিয়ে গ্ৰহণ কৰিব পৰা কামেই হ'ব পাৰে, নৈতিকতা তথা মানৱীয়তা সম্পন্ন কৰ্মই হ'ব পাৰে। গতিকে পৰিস্থিতি বা পৰিৱেশ অনুকূল কৰ্ম বুলি ক'লে আমি কোনটো পৰিস্থিতিত আমি কি কাম কৰিছোঁ আৰু আমাৰ কামটো সমাজৰ দ্বাৰা স্বীকৃত হয়নে নহয় সেই কথাখিনি আমি বিবেচনা কৰিব লাগিব। এতিয়া আহিল প্ৰথম পইণ্টটোলৈ আহোঁ আমি, বিবেক অনুকূল কাম। বিবেক অনুকূল কাম অৰ্থাৎ যি কাম আপোনাৰ বিবেকে, আপোনাৰ মগজুৱে কৈছে এই কাম কৰাটো মোৰ বাবে উচিত হ'ব, সেই কামটোৱে আপুনি কৰক। আপুনি ভাল পোৱা কাম। কিন্তু এটা কথা মনত ৰাখিব, আপুনি মনৰ দ্বাৰা পৰিচালিত হৈ মনে বিচৰা কাম কৰিলে কিন্তু আপোনাৰ সেয়া ভাল কাম হৈ নুঠিবও পাৰে। মনক প্ৰাধান্য দিয়াতকৈ আপুনি আপোনাৰ বিবেকক প্ৰাধান্য দিয়ক আৰু আপোনাৰ বিবেকে উচিত কৰণীয় বুলি ভবা কামটোহে কৰক। তৃতীয়তে প্ৰকৃতি অনুকূল কাম। প্ৰকৃতি অনুকূল কাম আপুনি লক্ষ্য কৰকচোন বাৰু, প্ৰকৃতিৰ প্ৰতিটো বস্তু, প্ৰতিটো জীৱ জন্তু, প্ৰতিটো উদ্ভিদ, সূক্ষ্মৰ পৰা সূক্ষ্ম প্ৰাণীৰ পৰা বৃহত্তৰ পৰা বৃহৎ প্ৰাণী সকলোৱে এটা নিৰ্দিষ্ট নীতি নিয়মৰ জৰিয়তে নিজৰ জীৱন উপভোগ কৰি আছে। কিন্তু কিয় আমিয়ে সুখী হ'ব নোৱাৰোঁ? কিয় আমাৰ কামতে ব্যাঘাত জন্মে? কাৰণ আমাৰ সৰহসংখ্যক কামতে প্ৰকৃতিৰ প্ৰতিকূল হোৱা দেখা যায়। গতিকে প্ৰকৃতিৰ নীতি অনুসৰণ কৰক, প্ৰকৃতিৰ ক্ষতি নোহোৱাকৈ আপুনি কাম কৰি যাওক, আপোনাৰ সেয়াই ভাল কাম হিচাপে আপুনি নালাগে সমাজে স্বীকৃতি দিব। গতিকে আহক
আমি ভাল কাম কৰোঁ আৰু সুখেৰে থাকোঁ। সকলোকে পুনৰ ধন্যবাদ জনাইছোঁ।